বেংকৰ ঋণ দিছে, আৰএফৰ ঋণ দিছে, বিআৰএফৰ ফাণ্ড দিছে, চিএলএফৰ টকা দিছে, যিকোনো লৈ পেলাই আমি বেলেগ এটা ব্যৱসায় কৰি পেলাই আমি জীৱিকা উপাৰ্জন কৰিব পাৰোঁ। পাৰোঁনে নোৱাৰোঁ? পাৰোঁ। আমি মদ ব্যৱসায় নকৰিলেও কৰিব, আমি বেলেগ এটা উপাৰ্জন কৰি পেলাই আমাৰ কাইলৈ বিবাহ পৰা মুক্ত হ'ব, ঘৰখনৰ পৰা মুক্ত হ'ব বা বিদেশৰ পৰা মুক্ত হ'ব। এই আমাৰ এই কেটেটং অঞ্চলতে আগতে যিহেতু বিশেষকৈ মদৰ প্ৰচলন আছিলে, এতিয়া মদৰ লগে লগে ঘূৰাৰ লগে লগে ড্ৰাগছ, কানি এইবোৰও অবাধ প্ৰচলন আৰম্ভ হ'বলৈ ধৰিছে। বিভিন্ন সময়ত আমি দেখি আহিছোঁ আই মাতৃসকলে যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ পিছতো কিন্তু ধাৰাবাহিকতা ৰক্ষা নোহোৱা কাৰণে পুনৰ কেইদিনমানৰ পিছতে আকৌ এইসকল ড্ৰাগছ ব্যৱসায়ীয়ে পুনৰ নিজৰ ব্যৱসায় আৰম্ভ কৰে। গতিকে আমি আমাৰ উপযুক্ত বক্তাসকলে কৈছে কেনেধৰণে আমি এই ক্ষেত্ৰত কাম কৰিব লাগিব। আমাৰ সমাজ প্ৰথমতে মোৰ নমস্কাৰ, মোৰ নাম মিছ জোনমণি খাতুন। মই PRICBO কনভাৰ্জন প্ৰজেক্টৰ ইণ্টাৰনেল মেণ্টৰ হয়। মই আজি ইয়াত মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ আণ্ডাৰত মই 1 বছৰ ধৰি ছ'চিয়েল ৱৰ্কাৰ হিচাপে বা পঞ্চায়তৰ যিবিলাক মানে সমস্যা আছে সেই আমাৰ গোটৰ মহিলাবিলাকে বাদ পৰি আছে বা সামাজিক সমস্যাৰ ওপৰত মই মানে ক'ব ওলাইছোঁ। এই কেটেটং গাঁও পঞ্চায়তত আমাৰ যি 6টা ভিঅ' আছে, 102টা SHG আছে। সেই 102টা SHGৰ পৰা আমাৰ এই সামাজিক ইছ্যুটো যিটো আমাৰ ড্ৰাগছৰ ওপৰত বা মদৰ ওপৰত ওলাইছে, আমাৰ প্ৰতিটো গোটৰ পৰা আমাৰ মানে এই সমস্যাটো বহুত দেখা দিছে। আৰু সেই সমস্যাটোৰ কাৰণে আজি আমি এটা দিন ধাৰ্য ধৰি আমি কেটেটং গাঁও পঞ্চায়তত যিমান আমাৰ গোটৰ মহিলাসকলে মানে এটা ৰেলী আৰু এখন সজাগতা সভা আয়োজন কৰিছোঁ, যাতে মদ ব্যৱসায়ীবিলাক বা ড্ৰাগছ ব্যৱসায়ীবিলাক যাতে সজাগ হয় আৰু যি উঠি অহা প্ৰজন্মক যাতে তেওঁলোকে সেইবিলাক বস্তু তেওঁলোকৰ পৰা মানে ক্ৰয় কৰিবলৈ তেওঁলোকক সুবিধা নিদিয়ে আৰু সেই উঠি অহা প্ৰজন্ম যাতে ধ্বংস কৰিবলৈ চেষ্টা নকৰে, আমাৰ গোটৰ ফালৰ পৰা তেওঁলোকক অনুৰোধ কৰোঁ। আৰু লগতে আমাৰ যি পুলিচ প্ৰশাসন, আজি মাৰ্ঘেৰিটাৰ আমাৰ পুলিচ প্ৰশাসনক আমাৰ আজি এই প্ৰগ্ৰেমৰ জৰিয়তে তেওঁলোকক আমি অনুৰোধ কৰোঁ যাতে যি মদ ব্যৱসায় আছে, যি ড্ৰাগছ ব্যৱসায় আছে, তেওঁলোকক যাতে সোনকালে ধৰি পেলাই তেওঁলোকে উচিত ব্যৱস্থা লয় যেন। আমি গোটৰ মহিলাসকলে যিখিনি পাৰোঁ মানে আমাৰ যি পৰৱৰ্তী পৰ্যায় আমি এনেকুৱা ল'ম, যদিও পুলিচ প্ৰশাসনে তেওঁলোকৰ কোনো উচিত ব্যৱস্থা ল'বলৈ নিবিচাৰে, তেতিয়াহ'লে আমি গোটৰ মহিলাসকলে আমি নিজেই তেওঁলোকৰ যি পাৰোঁ মানে তেওঁলোকে য'ত মদ বনায়, য'ত ড্ৰাগছ ব্যৱসায় কৰি আছে, তেওঁলোকক ধৰি পেলাই আমি গোটৰ মহিলাসকলে আমি নিজেই উচিত ব্যৱস্থা লৈ প্ৰশাসনক আমি চঞ্জাই দিম বুলি আমি তেওঁলোকৰ স্বীকৃতি লৈছোঁ। নমস্কাৰ। আজি কেটেটং ৰংগমঞ্চৰ প্ৰাংগণত NRLM অৰ্থাৎ কেটেটং পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলক লৈ আৰু বিভিন্ন সাংবাদিক তথা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী লগতে আমাৰ চিকিৎসা কেন্দ্ৰৰ বিষয়াসকল এইখন সভাত উপস্থিত আছিল। বৰ সুন্দৰ কথা। কেটেটঙতো আজি কিছু বছৰ